নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে সুখবৰ। আসাম এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট ৰিকুৱাৰমেণ্ট ওলাইছে 1837টা, বহুতো পোষ্ট হয়। 1800 আপোনালোকৰ ইয়াতে চাব 1837টা গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি ওলাইছে। ছাবমিট অনলাইন হ'ব। এখন যিহেতু শ্বৰ্ট নটিফিকেশ্যন ওলাইছে, আপোনালোকে চাই থাকিব কেতিয়া অনলাইন হ'ব। 27 তাৰিখৰ পিছত অনলাইন হ'ব, চাই ল'ব আপোনালোকে। এইখন হৈছে আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যনখন। কিমানটা পোষ্টত কিমান নাম্বাৰ ভেকেঞ্চি আছে আপোনালোক কম, চাই যাব ভালকৈ। আপোনালোকৰ যদি ইলিজিবল অথবা যোগ্য কেণ্ডিডেট আছে নিশ্চয়কৈ এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ অৰ্হতাটো উল্লেখ কৰা নাই। এইখন যিহেতু শ্বৰ্ট নটিফিকেশ্যন ওলাইছেহে, আপোনালোকৰ 27 ফেব্ৰুৱাৰী অথবা 27 ফেব্ৰুৱাৰীৰ পৰা 13 মাৰ্চলৈ অনলাইনটো হ'ব। আপোনালোকে ৱেবছাইটত অফিচিয়েল ৱেবছাইটত চাব পাৰে, www.guwahati.ac.in চাব পাৰে। আপোনালোকক দেখুৱাম মই ইয়াত কিমানটা পোষ্ট আছে। এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্টত 1581টা আছে। ইয়াতে পে ষ্ট্ৰাকচাৰ দিয়া আছে 14,000ৰ পৰা 60,500লৈ দিয়া হ'ব আৰু গ্ৰেড পে 6,200লৈ দিয়া হ'ব। আৰু জুনিয়ৰ এছিষ্টেণ্টত 47টা পোষ্ট আছে। ইয়াতো পে'বোৰ একেই হয়। আৰু জুনিয়ৰ এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট লেবাৰৰ 153টা, ষ্টেন'গ্ৰাফাৰত 8টা। পে লেভেলবোৰ সকলোবোৰ একেই। গ্ৰেড পে'বোৰ অলপ বঢ়াই দিছে, কিছুমানত কম আছে। ষ্টেন'টাইপিষ্টত 5টা, ইলেক্ট্ৰিচিয়ানত 4টা, কম্পিউটাৰত আছে 24টা আৰু মেকানিকত 6টা। গ্ৰেড IV 9টা পোষ্ট দিয়া আছে। আপোনালোকে যোনটোত আপোনালোকে ইলিজিবল বুলি ভাবে নিজকে, তেওঁলোকে এপ্লাই কৰিব পাৰিব। যিমান পাৰে বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।